আবকাৰী বিভাগে আজি ব্যতিক্ৰম পদক্ষেপ গ্ৰহণ কৰিছে কাৰণ শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ বিভিন্ন চাহ বাগিচাত অবৈধ চুলাই আৰু খুৰাৰ অবৈধ বেহা আজি প্ৰচলন বৃদ্ধি পাবলৈ ধৰিছে, যাৰ ফলত আবকাৰী বিভাগে এতিয়া সেইসমূহ ভাটি উচ্ছেদ কৰাৰ বিপৰীতে এতিয়া চাহ বাগিচাৰ চালানে তেওঁলোকে এক ব্যতিক্ৰম পদক্ষেপ গ্ৰহণ কৰিছে যে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ এটা মহান উদ্দেশ্য আজি তেওঁলোকে লৈছে। মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপাৰাৰ আদাবাৰী চাহ বাগিচাত আৰু আদাবাৰী চাহ বাগিচাত আজি শোণিতপুৰ জিলাৰ আবকাৰী বিভাগ আৰু সদৌ অসম আদিবাসী চাহ ছাত্ৰ সন্থা আৰু সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই আজি এক ব্যতিক্ৰম পদক্ষেপ গ্ৰহণ কৰিছে যে চাহ শ্ৰমিকৰ মাজত কিদৰে অবৈধ মদৰ প্ৰচলন হ্ৰাস কৰিব পাৰে বা বন্ধ কৰিব পাৰে তাৰ আজি এটা ব্যতিক্ৰম পদক্ষেপ গ্ৰহণ কৰিছে। এই মই যিটো পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে আদাবাৰী চাহ বাগিচাৰ এটা পৰিৱেশ, যিটো পৰিৱেশৰ মাজত তেওঁলোকে আজি শ্ৰমিকসকল কৰ্মৰত আৰু এই চাহ বাগিচাত যিহেতু মদৰ প্ৰচলন বৃদ্ধি হোৱাৰ বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰি আহিছিল আৰু এই খুৰাৰ যি অবৈধ বেহাত আজি একাংশ পৰিয়াল ধ্বংসৰ গৰাহত গতি কৰিছে, ঘৰুৱা কণ্ডল বৃদ্ধি পাইছে, ইয়াত হত্যাকাণ্ডৰ দৰে ঘটনা সংঘটিত হৈছে। মই প্ৰহ্লাদ তাঁতীৰ পৰা প্ৰথমে তেওঁলোকৰ জানিব পাৰিম কি উদ্দেশ্যৰে আজি প্ৰথমে এই সজাগতা সভা সৃষ্টি কৰিছে বা তেওঁলোকে পদক্ষেপটো গ্ৰহণ কৰিছে, কি ক'ব আপোনালোকে? এই চাহ বাগিচাত খুৰাৰ যি প্ৰচলন আপোনালোকে এটা পদক্ষেপ গ্ৰহণ কৰিছে, প্ৰশংসনীয় পদক্ষেপ বুলিয়ে আমি ক'ব খুজিম। প্ৰথমতে কি ক'ব? হয়, ধন্যবাদ দি আছোঁ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু আমাৰ ৰাঙাপাৰাৰ আবকাৰী বিভাগৰ লৈ আমি যুটীয়াভাৱে এই চুলাই মদ যি ব্যৱহাৰ কৰি আছে সেই লৈ আমি প্ৰত্যেকটা বগানে প্ৰত্যেক সপ্তাহতে আমি এদিন লৈ সময় ওলাই আমি প্ৰত্যেকটা বগানে চুলাই মদটো কেনেকৈ বন্ধ কৰিব পাৰিম তাৰ লৈ আমি পদক্ষেপ লৈছোঁ। যিহেতু আমি সকলোৱে গম পাই বাগান অঞ্চলতে মানে চুলাই মদটো বেছিহে ব্যৱহাৰ কৰি আছে আৰু আমি যদি এতিয়া ব্যৱস্থা নলওঁ আশা থাকিও তেতিয়াহ'লে কিন্তু আমি সংগঠন কৰা নকৰা একেই কথা হ'ব। আজি সকলোৱে গম পাওঁ চুলাই মদ খাই কি হৈ আছে মানুহৰ, তো আজি আমি চুলাই মদটো বন্ধ কৰিব পাৰিলে তেতিয়াহে আমাৰ ল'ৰা ছোৱালীক আমি আগুৱাই লৈ যাব পাৰিম, সেয়েহে আমি পদক্ষেপ লৈ আছোঁ। মোৰ সৈতে ৰঙাপাৰা আবকাৰী বিভাগৰ পৰিদৰ্শক বাণিজ্য তালুকদাৰ ডাঙৰীয়া আছে, তেওঁৰ পৰা জানিব বিচাৰিম যে আপোনালোকে এটা পদক্ষেপ গ্ৰহণ কৰিছে যে চুলাই মদৰ ভাটি আপোনালোকে উচ্ছেদ কৰাৰ বিপৰীতে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা এটা মহান উদ্দেশ্য আপোনাৰ হাতত লৈছে, কি ক'ব? হয়, আমি বহু ক্ষেত্ৰত বহু জেগাত আমি উচ্ছেদ কৰি আমি দেখিছোঁ যোৱা এক বছৰে যে উচ্ছেদ কৰাৰ পৰিৱৰ্তে তেওঁলোকে কেইমাহমান পিছত আকৌ তেনেকুৱা ধৰণৰ ইয়াৰ সৃষ্টি কৰিবলৈ আকৌ বনাবলৈ আৰম্ভ কৰে। কিন্তু সেনেকৈ হ'লে আমি যোনটো আমাৰ গ'ল যে আমি গোটেই সমাজক এই ছ'চিয়েল মেনেজ যোনটো চুলাই সেইটো কেনেকৈ শেষ কৰাটো তাত কেনেকৈ শেষ কৰাতকৈ আমি যদি ৰাইজৰ মাজত সোমাই সকলো ঘৰতে গৈ এতিয়া যেনেকৈ আজি আমি আৰম্ভ কৰিছোঁ, আমি বাগানৰ প্ৰতিগৰাকী মহিলা সকলো বাগানৰ মানুহৰ মাজত সোমাই আমি এটা ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে এই চুলাই যাৰ ফলত আপোনালোকৰ বহু ঘৰ ধ্বংস হৈছে, বহু ধৰণৰ ঘৰত কণ্ডলৰ সৃষ্টি হয় আৰু বহু ল'ৰা ছোৱালীৰ জীৱন ধ্বংস হয়, সেইটো আমি কেনেকৈ গুৰিত শেষ কৰিব পাৰোঁ তাৰ কাৰণে আমি আৰম্ভণি কৰিছোঁ আজিৰ পৰা আৰু আমি আগন্তুক দিনলৈ গোটেই অঞ্চলত আমি এনেকুৱা সজাগতা অভিযান চলাই থাকিম। কি ক'ব ডাঙৰীয়া? হয়, আচলতে চুলাইটো কিমান ক্ষতি কৰে সেইটোৱে আমি তেখেতসকলক গোটেই বুজাই দিছোঁ। গতিকে ভাঙিলেই সমস্যাটো সমাধান নহয়, গতিকে তেখেতসকলে যদি আমাৰ লগত সহযোগ কৰে এই চুলাই ব্যৱস্থাটো গতিকে আমি সম্পূৰ্ণভাৱে নিৰ্মূল কৰিব বুলি ভাবিছোঁ আমি। হয়, এইদৰে আবকাৰী বিভাগ আৰু আশা আৰু আচ্ছাই তেওঁলোকে যুটীয়াভাৱে এক পদক্ষেপ গ্ৰহণ কৰিছে যাতে চাহ বাগিচা অঞ্চলৰ সামাজিক পৰিৱেশ বিনষ্ট নহয়, যাতে ঘৰুৱা কণ্ডল সংঘটিত নহয়, হত্যাকাণ্ডৰ দৰে ঘটনা সংঘটিত নহয়, তাৰ বাবে এটা প্ৰশংসনীয় পদক্ষেপ তেওঁলোকে আজি গ্ৰহণ কৰিছে। এই যি সজাগতা কৰিছে তেওঁলোকে চাহ বাগিচাৰ অঞ্চলে ইয়াৰে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ আৰু এই সজাগতাৰ জৰিয়তে চাহ বাগিচা অঞ্চলত এক সুস্থিৰ পৰিৱেশ ঘূৰি আহিব বুলি আজি শ্ৰমিক ৰাইজে বাৰুকৈ আশা প্ৰকাশ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।